দশম মানৰ ছাত্ৰ ছাত্ৰীসকল আজি আকৌ এটা সাধাৰণ গণিতৰ ভিডিঅ' আৰম্ভ কৰিছোঁ। এইটো হ'ল সমান্তৰ প্ৰগতি এই অধ্যায়টোৰ ওপৰত। তাৰ এটা যোগফলৰ সূত্ৰ আছে। সেই যোগফলৰ সূত্ৰটো হ'ল সমান্তৰ প্ৰগতিটোৰ প্ৰথম nটা পদৰ যোগফল কিমান হয় সেই সূত্ৰটো। এই সূত্ৰটো 146 পৃষ্ঠাত আছে। 146 পৃষ্ঠাত আছে এনেধৰণে কিতাপত এটা সমান্তৰ প্ৰগতিৰ প্ৰথম nটা পদৰ যোগফল হ'ব s is equal to n/2 into twice a plus n-1d. s is equal to n/2 into twice a plus n-1d. যদিহে প্ৰগতিটো হয়, প্ৰগতিটো হ'ল সাধাৰণতে এইটো ধৰা যায়, এইটো সাধাৰণ আৰ্হি a plus d a plus twice d এনেকুৱা। আৰু ইয়াৰ nতম পদটো আগতে তোমালোকে পাইছাই। nতম পদটোৰ আৰ্হি হ'ল a plus n-1d, a plus n-1d। a প্ৰথম পদ আৰু d হ'ল সাধাৰণ অন্তৰ। এতিয়া এই সূত্ৰটো আমি কেনেদৰে পাওঁ তাৰ প্ৰমাণটো তোমালোকক দিম বুলি ভাবিছোঁ। তোমালোকে প্ৰমাণটো জনা দৰকাৰ। পৰীক্ষাটো আহে, আকৌ কেনেকৈ পালা সেইটো তোমালোকে জানিলে ভালদৰে মনতো থাকিব, বুজিও পাবা এই সূত্ৰটো কেনেকৈনো আমি পাওঁ। এতিয়া আমি প্ৰমাণটো আৰম্ভ কৰোঁ। যদি তোমালোকে বুজি পোৱা তেতিয়াহ'লে ইয়াত লাইক আছে, তাৰপিছত ছাবস্ক্ৰাইব আছে, শ্বেয়াৰ কৰিবা যদি তোমালোকে ভাল পাইছা, বুজি পাইছা, আৰু কমেণ্ট কৰিবা, কমেণ্ট কৰিবলৈ নাপাহৰিবা। মই কালী মন্দিৰ হাইস্কুলৰ ফালৰ পৰা দিছোঁ এইটো। মই নন্দ দুলাল দাস। তোমালোকে এতিয়া প্ৰমাণটো চোৱাচোন। এটা সমান্তৰ প্ৰগতি a plus d a plus twice d ... হ'লে ইয়াৰ প্ৰথম nটা পদৰ সমষ্টি s, sum of first n terms, sum of first n terms of an arithmetic progression। সেই চামটোক, চাম মানে সমষ্টি, আমি s বুলি ধৰিলোঁ। কেতিয়াবা sn ও ধৰা যায়, nটা পদৰ সমষ্টি বুলি sn, আৰু s ও ধৰা যায়। আমি ইয়াত s লিখিছোঁ। s is equal to n/2 into twice a plus n-1d। ইয়াত এই প্ৰমাণটো আমি কেনেদৰে পোৱা যায় তোমালোকে চাবাচোন। প্ৰমাণ, এই এৰিথমেটিক প্ৰগ্ৰেশ্যন সমান্তৰ প্ৰগতিটোৰ AP মানে এৰিথমেটিক প্ৰগ্ৰেশ্যন তোৰ nতম পদ, nতম পদ যদি an ধৰা যায়, nতম পদক an ধৰা যায় সাধাৰণতে, তেতিয়া কি পাম? an is equal to তোমালোকে আগতে পাইছা a plus n-1d। nতম পদৰ সূত্ৰ হ'ল এইটো। গতিকে আমি এছটো ধৰি লৈছিলোঁ কি, আমি প্ৰথম nটা পদৰ সমষ্টি, প্ৰথম nটা পদৰ সমষ্টিক ধৰি লৈছিলোঁ s। প্ৰথম nটা মানে প্ৰথমটো এইটো, দ্বিতীয়টো, তৃতীয়টো, চতুৰ্থটো, এনেকৈ nতমটো। এই গোটেইকেইটা যোগ কৰিলে যিটো পাম সেইটোক ধৰা হৈছিল s। গতিকে s ইকুৱেল টু, প্ৰথম পদ মানে কি আছিল a, সমষ্টি যোগ, দ্বিতীয় পদ হ'ল a plus d প্লাছ তৃতীয় পদ a plus twice d প্লাছ এনেকৈ গৈ থাকিব, a plus thrice d হ'ব, ডিৰ আগৰ সংখ্যাটো বাঢ়ি গৈ থাকিব, গৈ গৈ প্লাছ nতম পদটো হ'ব a plus n-1d। এইটো অলপ আগতে জানিছাই। আমাৰ শেষ পদ হ'ব a plus n-1d, কাৰণ আমি nটা পদৰ সমষ্টি লৈছোঁ। এইটো হ'ল nতম পদ। এই সমীকৰণটোক আমি 1 নম্বৰ সমীকৰণ নাম দিছোঁ। এতিয়া এই আমাৰ সূত্ৰটো প্ৰমাণ কৰাৰ কাৰণে আমি কি কৰিম, তোমালোকে এই পদ্ধতিটো মনত ৰাখিবা। আমি পদসমূহ ওলোটাকৈ লিখিম। পদসমূহ ওলোটাকৈ লিখিলে পাওঁ, এই যে এছৰ মানবোৰ আছিল তাক আমি প্ৰথম, দ্বিতীয়, তৃতীয় এনেকৈ nতম যোগ কৰিছিলোঁ, এইবাৰ ওলোটাকৈ লিখিম।
ওলোটাকৈ লিখিম মানে শেষৰটো প্ৰথমে লিখিম, তাৰপিছত ইয়াৰ আগৰটো, তাৰপিছত ইয়াৰ আগৰটো, তেনেকৈ a প্লাছ টুৱাইছ ডি, a প্লাছ ডি, a, অৰ্থাৎ সোঁফালৰ পৰা বাওঁফাললৈ লিখিম, ওলোটাকৈ লিখিম। ওলোটাকৈ লিখিলেও যোগফলটো সলনি নহয়, তোমালোকে জানা। যোগ কৰোঁতে ওলোটাকৈ যোগ কৰিলে যি, সন্মুখৰ পৰা যোগ কৰিলেও সেই একে মান পাবা। অৰ্থাৎ এছ ইকুৱেল টু কি পাম, আমি ওলোটাকৈ লিখিলে শেষৰটো আগত লিখিম। শেষৰটো আছিল কি a প্লাছ n মাইনাছ 1d, এই শেষৰটো। আৰু তাৰ আগৰটো ইয়াত লিখা নাই, nতম পদ আছিল এইটো, nতম পদৰ আগৰটো হ'ব n মাইনাছ 1তম পদ, n মাইনাছ 1তম পদৰ কাৰণে কি হ'ব, n মাইনাছ 2d হ'ব, এক কমে, তাৰ পদৰ অৱস্থানতকৈ এক কমে, n মাইনাছ 1, তাৰ লগত d পূৰণ হয়, n মাইনাছ 1ৰ আগৰটো হ'ব n মাইনাছ 2d, প্লাছ ডট 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 এনেকৈ গৈ আমি তাৰপিছত আকৌ এটা দি দিছোঁ তোমালোকে জনাৰ কাৰণে, n মাইনাছ 2d, তাৰ আগৰটো লিখিলে হ'ব a প্লাছ n মাইনাছ 3d, প্লাছ গৈ শেষত এই আগৰ সমীকৰণটোত আছিল কি a প্লাছ টুৱাইছ d, ওলোটাকৈ লিখিছোঁ a প্লাছ টুৱাইছ d প্লাছ a প্লাছ d প্লাছ a, এইটো একে মান। এই সমীকৰণটোক ধৰি লৈছোঁ 2 নম্বৰ সমীকৰণ। এইটোও কিন্তু এছেই, ওলোটাকৈ যোগ কৰা হৈছে, ওলোটাকৈ যোগ কৰিলেওতো তাৰ মান সলনি নহ'বই। এতিয়া ইয়াত এটা কথা বুজাই দিয়া হৈছে, কাৰণ a nৰ আগৰ পদটো a n মাইনাছ 1, n মাইনাছ 1তম পদ, n মাইনাছ 1তম পদটো কি হ'ব, a প্লাছ এই ফৰ্মুলাত n মাইনাছ 1d আছিল, ফৰ্মুলাটো আছিল a প্লাছ n মাইনাছ 1d, nতম পদ হ'লে a প্লাছ n মাইনাছ 1d, যিমান নম্বৰ পদ তাতকৈ এক কম, তাৰ পৰা এক মাইনাছ কৰিব লাগে, বিয়োগ কৰিব লাগে। গতিকে যদি n মাইনাছ 1তম পদ লওঁ, a প্লাছ n মাইনাছ 1ৰ পৰা 1 বিয়োগ কৰিব লাগিব, n মাইনাছ 1 মাইনাছ 1d, a প্লাছ n মাইনাছ 1 ইকুৱেল টু মাইনাছ 2d, সেইকাৰণে তাৰ আগৰটো a প্লাছ n মাইনাছ 2d হয়। এইখিনি ইয়াত বুজাই দিছোঁ, a প্লাছ n মাইনাছ 2d হয়। এতিয়া আমি কৰিম কি, এই 1 নম্বৰ সমীকৰণ আৰু 2 নম্বৰ সমীকৰণ যোগ কৰি দিম, 1 নম্বৰ সমীকৰণ আৰু 2 নম্বৰ সমীকৰণ যোগ কৰি দিম। যোগ কৰোঁতে বাওঁফালে আছে s, 1 নম্বৰৰ বাওঁফালে আছে s, 2 নম্বৰৰ বাওঁফালে আছে s, s প্লাছ s কি হ'ব, টুৱাইছ s হ'ব, এটা s দুটা s হ'ব, তাৰপিছত সমান চিন হ'ব, সমান চিন হৈ আমি 1 নম্বৰ আৰু 2 নম্বৰৰ প্ৰথম পদৰ লগত প্ৰথম পদ যোগ কৰিম, মিলাই যোগ কৰিম, ইয়াৰ প্ৰথম পদটো যোগ কৰিম, একেলগে লিখিম, ইয়াৰ দ্বিতীয়টো একেলগে যোগ কৰিম, তেনেকৈ যোগ কৰিম। 1 আৰু 2ৰ প্ৰথম পদৰ লগত প্ৰথম পদ, দ্বিতীয় পদৰ লগত দ্বিতীয় পদ, সেইদৰে তৃতীয় পদৰ লগত তৃতীয় পদ, এনেদৰে nতম পদৰ লগত nতম পদ যোগ কৰিম। যোগ কৰি অৰ্থাৎ পদানুক্ৰমে যোগ কৰি পাওঁ, পদানুক্ৰমে যোগ কৰা বুলি কয়, তাৰমানে 1 নম্বৰৰ লগত 1 নম্বৰ যোগ কৰিলে সেইটো পদৰ অনুক্ৰমটো ঠিকে আছে। এইফালে হ'ব টুৱাইছ s, আৰু প্ৰথমটোত 1 নম্বৰ সমীকৰণত প্ৰথম পদ আছিল a, আৰু ওলোটাই দিয়াটোত আছিল a প্লাছ n মাইনাছ 1d, গতিকে a প্লাছ n মাইনাছ 1d, ওলোটাই দিয়া আৰু ওলোটাই নিদিয়াৰ প্ৰথম পদ। আৰু দ্বিতীয় পদটো কি আছিল, a প্লাছ d আছিল, 1 নম্বৰৰ দ্বিতীয় পদটো আছিল a প্লাছ d, আৰু ওলোটাই দিয়া সমীকৰণটোত আছিল a প্লাছ n মাইনাছ 2d, প্লাছ এনেকৈ গৈ শেষত nতম পদটো 1 নম্বৰৰ nতম পদ, এইটো nতম পদৰ যিটো ফৰ্মুলা আছিল a প্লাছ n মাইনাছ 1d, আৰু ওলোটাই দিয়া 2 নম্বৰ সমীকৰণত nতম পদটো হ'ল a, ওলোটাই দিয়াটো প্ৰথমটো ইয়াত শেষৰ পদ হৈছে a প্লাছ n মাইনাছ 1d। এই 1 আৰু 2 তোমালোকে চালে গম পাবা।
কাৰণ 1 নম্বৰত এইটো a প্লাছ n মাইনাছ 1d তাৰ লগত ইয়াত 2 নম্বৰত শেষৰ পদটো a গতিকে a প্লাছ n মাইনাছ 1d প্লাছ কি হ'ব e হ'ব শেষৰটোৰ লগত শেষৰটো পদানুক্ৰমে এনেদৰে যোগ কৰাৰ পিছত কি পাম আমি বা টুৱাইচেছ ইকুৱেল টু এইখিনিত চোৱাচোন a প্লাছ a কি হ'ব টুৱাইচ a প্লাছ n মাইনাছ 1d প্লাছ a প্লাছ a টুৱাইচ a প্লাছ এইটো হ'ল d প্লাছ n মাইনাছ 1 n মাইনাছ 2d এইটো দ্বিতীয় পদত এইটো আছে দ্বিতীয় পদত এইটো প্লাছ শেষৰ পদটোত nতম পদটোত কি আছিল a আৰু শেষৰটো আছে a প্লাছ a প্লাছ n মাইনাছ 1d আমি এৰ কাষত a লিখিছোঁ বা বাওঁফালটো ঠিকে থাকিব ইকুৱেল টু টুৱাইচ a প্লাছ n মাইনাছ 1d এইখিনি আগৰখিনি আমি লিখিছোঁ প্লাছ টুৱাইচ a প্লাছ ইয়াত আছে d ইয়াতো আছে d ডিটো কি আহিল কমন আহিল ডিটো কমন অহাৰ পিছত ব্ৰেকেট দিলোঁ ব্ৰেকেট দিয়াৰ পিছত ডিটো কমন অহাৰ পিছত ডিৰে হৰণ কৰিলে যিটো থাকে সেইটো কমন অহাৰ পিছত ব্ৰেকেটৰ ভিতৰত লিখিব লাগে গতিকে ডিটো আহিল মানে ভিতৰত লিখিব লাগিল 1 প্লাছ ইয়াৰ ডিটো কমন হিচাপে বাহিৰত আহিল ভিতৰত থাকিল n মাইনাছ 2 ব্ৰেকেট আৰু থাৰ্ড ব্ৰেকেট শেষত থাৰ্ড ব্ৰেকেট এতিয়া দেখা যাওক কি হ'ব কোনখিনি আছিল টুৱাইচ a প্লাছ n মাইনাছ 1d টুৱাইচ a প্লাছ d ইনটু 1 প্লাছ n মাইনাছ 2 প্লাছ শেষৰ পদটো হ'ল a প্লাছ a হ'ল টুৱাইচ a আৰু প্লাছ n মাইনাছ 1d একেবাৰে সহজ মাত্ৰ যোগ যাক যোগ কৰিব পাৰি সদৃশ পদবিলাক যোগ কৰিছোঁ এইখিনিয়ে ইকুৱেল টু বাওঁফালটো ঠিকে আছে টুৱাইচেছ প্ৰথম পদটো ঠিকে আছে টুৱাইচ a প্লাছ n মাইনাছ 1d টুৱাইচ a প্লাছ n মাইনাছ 1d দ্বিতীয় পদটো টুৱাইচ a ঠাইত টুৱাইচ a ঠিকে আছে প্লাছ d ইনটু ব্ৰেকেটৰ ভিতৰত কি থাকিল এইখিনি বুজি পাব লাগিব কিতাপত বিতং দিয়া নাই কিতাপত ইমান বিতংকৈ নিদিয়ে তোমালোকে বুজি পোৱাটো দৰকাৰ এইখিনি তোমালোকে এনেকৈ চাব লাগিব 1 প্লাছ n মাইনাছ 2 এইটো দ্বিতীয় পদ প্লাছ ডট ডট প্লাছ শেষৰ পদটো টুৱাইচ a প্লাছ n মাইনাছ 1d টুৱাইচ a প্লাছ n মাইনাছ 1d তাত বুজি পাবলগীয়া একো নাই কাৰণ একে লিখা হৈছে ইকুৱেল টু টুৱাইচ a প্লাছ n মাইনাছ 1d ঠিক আছে টুৱাইচ a প্লাছ য'ত সলনি হৈছে সেইখিনি তোমালোকে বুজি লোৱা ডিটো কমন আছে ব্ৰেকেটৰ ভিতৰত কি পৰিৱৰ্তন হ'ব এইখিনি তোমালোকে বুজি ল'ব লাগিব ইয়াত nটো মাজত আছিল আমি প্ৰথমে লিখিছোঁ আৰু 1 মানে প্লাছ 1 আৰু মাইনাছ 2 প্লাছ 1 মাইনাছ 2 লগ লাগি মাইনাছ 1 এইটো পদ শেষ ব্ৰেকেট থাৰ্ড ব্ৰেকেট শেষ প্লাছ শেষৰ পদটো ঠিকে আছে টুৱাইচ a প্লাছ n মাইনাছ 1d শেষৰ পদটোত সলনি হোৱা নাই বা টুৱাইচ a ইকুৱেল টু টুৱাইচ a প্লাছ n মাইনাছ 1d প্লাছ টুৱাইচ a প্লাছ d ইনটু n মাইনাছ 1 এনেকৈ নিলিখি n মাইনাছ 1 ইনটু d এনেকৈ লিখিব পাৰি ডিটো আগত আছিল শেষক নিলোঁ প্লাছ ডট ডট এই ডট ডট প্লাছ শেষৰ পদটো কি হ'ল শেষৰ পদটো টুৱাইচ a প্লাছ n মাইনাছ 1d ইয়াত এটা কথা দেখা গ'ল প্ৰথম পদটো কি হ'ল টুৱাইচ a প্লাছ n মাইনাছ 1d এই অৰ্থাৎ টুৱাইচেছৰ সমীকৰণ দুটা যোগ কৰাৰ পিছত যিটো সমীকৰণ পালোঁ বাওঁফালে পালোঁ টুৱাইচেছ প্ৰথম পদটো পালোঁ টুৱাইচ a প্লাছ n মাইনাছ 1d দ্বিতীয় পদটো টুৱাইচ a প্লাছ n মাইনাছ 1d তেনেদৰে তৃতীয়টো সেই একেই হ'ব
শেষৰ পদটো পালোঁ টুৱাইছ এ প্লাছ n মাইনাছ 1d অৰ্থাৎ দেখা গ'ল প্ৰত্যেকটো পদ একে ভালদৰে চোৱাচোন টুৱাইছ এ প্লাছ n মাইনাছ 1d টুৱাইছ এ প্লাছ n মাইনাছ 1d প্লাছ টুৱাইছ এ প্লাছ n মাইনাছ 1d পদ আছিল এনটা পদ আছিল মানে n বাৰ আছে এই পদ কিমান বাৰ আছে n বাৰ আছে কাৰণ এনটা পদ আছিল যেহেতু এনটা পদ যোগ কৰা হৈছে এনটা পদ যোগ কৰিলে এনের পূৰণ হ'ব n ইনটু টুৱাইছ এ প্লাছ n মাইনাছ 1d এনটা পদ আছে একে পদ এনটা আছে গতিকে এনেৰে পূৰণ দুটা থাকিলে দুইৰে পূৰণ তিনিটা থাকিলে তিনিটা যোগ কৰিলে তিনিৰে পূৰণ তেনেকুৱা যেহেতু এনটা পদ আছে বা এছৰ লগত দুইটো পূৰণ আছিল এইফালে আহিলে হৰণ n/2 ইনটু টুৱাইছ এ প্লাছ n মাইনাছ 1d প্ৰমাণটো হৈ গ'ল সেইকাৰণে এটা সমান্তৰ প্ৰগতিৰ প্ৰথম এনটা পদৰ যোগফলৰ সূত্ৰ হ'ল এইটো s ইকুৱেল টু n/2 ইনটু টুৱাইছ এ প্লাছ n মাইনাছ 1d এনেকৈ পোৱা যায় এইটো প্ৰমাণ আৰু সূত্ৰটো তোমালোকে মনত ৰাখিব লাগিব অংক কৰাৰ কাৰণে অংকত এই সূত্ৰটো ব্যৱহাৰ হয় আৰু পৰীক্ষাৰ প্ৰমাণো আহে প্ৰমাণ আহিলে এইদৰে প্ৰমাণ কৰি দিলে হ'ল অৱশ্যে মই তোমালোকে বুজি পোৱাৰ কাৰণে বেছি দীঘলীয়া কৰি দিছোঁ কিন্তু কিতাপত থকা মতে তোমালোকে ছুটিকৈ লিখিলেও হ'ব কিন্তু বুজি পাব লাগিব আৰু যদি এনেকৈ সম্পূৰ্ণ লিখা তেতিয়াও কথা নাই এইদৰে আমি সূত্ৰটো পালোঁ এতিয়া এই সূত্ৰ কেনেকৈ প্ৰয়োগ কৰে তোমালোকে চাই লোৱাচোন অনুশীলনী 5.3 আছে এই সূত্ৰ প্ৰয়োগ কৰিবলৈ দিছে তলৰ সমান্তৰ প্ৰগতিসমূহৰ যোগফল নিৰ্ণয় কৰা এনেকৈ আছে 1 নম্বৰ সমীকৰণটোত আছে 1 নম্বৰ প্ৰশ্নটো আছে 2, 7, 12 এনেকৈ কেইটা পদ আছে 10টা পদলৈ যোগ কৰিবলৈ দিছে 10টা পদলৈ যোগ কৰিবলৈ দিছে এইটো অনুশীলনী 5.3 1 নম্বৰ তলৰ সমান্তৰ প্ৰগতিসমূহৰ যোগফল নিৰ্ণয় কৰা 1 নম্বৰটোত 2, 7, 12 এনেকৈ 10টা পদলৈ যোগ কৰিবলৈ দিছে সেই প্ৰশ্নটো আমি লৈছোঁ 10টা পদলৈ যোগ কৰিবলৈ দিছে কেনেকৈ যোগ কৰিব লাগে সমাধান সমান্তৰ প্ৰগতি হ'ল আমি লিখি লৈছোঁ 2, 7, 12 এনেকৈ 10টা পদ প্ৰথম পদক আমি ধৰি লওঁ কি আগতে তোমালোকে পাইছাই সমান্তৰ প্ৰগতিৰ প্ৰথম পদটো ধৰা হয় a আৰু সাধাৰণ অন্তৰক ধৰা হয় d a কোনটো প্ৰথম পদ 2 এৰ মান হ'ব 2 আৰু সাধাৰণ অন্তৰক d আখৰেৰে বুজোৱা আছিল সাধাৰণ অন্তৰ কেনেকৈ পোৱা যায় পিছৰ পদটোৰ পৰা আগৰ পদটো পোৱা যায় বিয়োগ কৰিব লাগে পিছৰ পদটোৰ পৰা আগৰ পদটো বিয়োগ কৰিব লাগে অৱশ্যে প্ৰথম পদটোৰ পৰা বিয়োগ কৰিব নোৱাৰি প্ৰথম পদটোৰ আগত পদেই নাই গতিকে দ্বিতীয়ৰ পৰা প্ৰথম নাইবা তৃতীয়ৰ পৰা দ্বিতীয় এনেকৈ পিছৰটোৰ পৰা আগৰটো ঠিক আগৰটো গতিকে 7ৰ পৰা 2 বিয়োগ কৰিলে যিমান হ'ব সেইটোৱে হ'ব ইয়াত সাধাৰণ অন্তৰ ডিৰ মান কি হ'ব 7 - 2 আৰু যদি তোমালোকে 12 - 7 কৰা তেতিয়াও একে মান পাবা 12 - 7 7 - 2 ইকুৱেল টু 12 - 7 এনেকৈও তেতিয়াও 5 হ'ব 7ৰ পৰা 2 বিয়োগ কৰিলেও 5 12ৰ পৰা 7 বিয়োগ কৰিলেও 5 এই পাৰ্থক্যটো মিলিবই তাৰ নাম সেইকাৰণে সাধাৰণ অন্তৰ যিকোনো দুটা পদ পিছৰটোৰ পৰা আগৰটো বিয়োগ কৰিলে একে মান পাবা সমান্তৰ প্ৰগতিত 7ৰ পৰা 2 বিয়োগ কৰিলেও হ'ব 12ৰ পৰা 7 বিয়োগ কৰিলেও হ'ব যদিহে প্ৰগতিটো সমান্তৰ হয় সমান্তৰ হ'লে এইটো সমান হ'বই গতিকে এৰ মান 2 ডিৰ মান 5 এৰ মান 2 ডিৰ মান 5 যোগ কৰিবলৈ দিছে কেইটা পদ 10টা আমাৰ সূত্ৰটো আছিল কেইটা nটা 10টা যোগ কৰিবলৈ দিছে মানে আমি nৰ মান কিমান ধৰি ললোঁ 10 ধৰা হ'ল n ইকুৱেল 10 nৰ মান 10 আৰু 10টা পদলৈ যোগফল ধৰি ললোঁ যোগফলটো কি ধৰি লৈছিলোঁ আমি s এইমাত্ৰ আমি পাইছোঁ s এতিয়াকে এছৰ ফৰ্মুলা আমি এতিয়া প্ৰয়োগ কৰিবলৈ আৰম্ভ কৰিম এতিয়াকে s ইকুৱেল টু n/2 ইনটু টুৱাইছ এ প্লাছ n - 1 d এইটো হ'ল এইমাত্ৰ আমি প্ৰমাণ কৰা সূত্ৰটো ইয়াত মানবিলাক বহুৱাই গ'লে যি মান পাবা সেইটোৱে এনচাৰ nৰ মান 10 10/2
ব্ৰেকেট 2 এই 2 আৰু এৰ মাজত একো চিন নাই মানে পূৰণ চিন আছে পূৰণ চিন এৰ মান 2 প্লাছ এই প্লাছৰ কাৰণে প্লাছ ব্ৰেকেট এই ব্ৰেকেট এনৰ মান 10 -1 ব্ৰেকেট ইনটু ডিৰো মান বহুৱাব লাগিল ডিৰ মান আমি অলপ আগতে পাইছোঁ 5 × 5 পূৰণ চিন এইটো 5 ইকুৱেল টু 10/2 মানে 5 10/2 মানে 5 প্লাছ ইনটু 2 × 2 মানে 4 10 - 1 মানে 9 ইনটু 5 ইকুৱেল টু 5 ব্ৰেকেট পোহৰটো ঠিকমতে 5 4 প্লাছ 9 × 5 45 5 একো চিন নাই ব্ৰেকেটৰ আগত 5 আৰু ব্ৰেকেটৰ মাজত একো চিন নাই গতিকে ইনটু 5 4 + 45 49 5 × 49 5ৰে 49ক পূৰণ কৰিলে 245 245 এনেকৈ এই সূত্ৰটো ব্যৱহাৰ কৰিব পাৰি এটা উদাহৰণ দিলোঁ বাকী সব উদাহৰণত তোমালোকে ঠিক এইমতে মানবিলাক সঠিককৈ প্ৰথমে ধৰি লোৱা কামটো শুদ্ধ হ'ব লাগিব ধৰি লওঁতে শুদ্ধ হ'ব লাগিব তাৰপিছত মান বহুওৱা কামটো শুদ্ধকৈ কৰিব লাগিব মান বহুৱাওঁতে সাৱধান হ'ব লাগিব তাৰপিছত কেলকুলেশ্যন হিচাপখিনি ঠিকমতে কৰিলে শুদ্ধ উত্তৰটো পাবা এনেকৈ আমি এই মানে প্ৰথম এনটা পদৰ ফৰ্মুলাটোৰ প্ৰয়োগ কৰিলোঁ আজিলৈকে এইটো দিলোঁ বাকী পিছৰ অংকবিলাক তোমালোকে নিজে কৰি বুজি পাবা তোমালোকক যিহেতু এটা দিছোঁ আচল নিয়মখিনি দিয়া হৈছে গতিকে আজিলৈ এইখিনিতে দিছোঁ তোমালোকে ভাল লাগিলে বুজি পালে ছাবস্ক্ৰাইব কৰিবা তেতিয়া এই ভিডিঅ'টো প্ৰচাৰো হ'ব তোমালোকৰ সোনকালে পাবা আৰু লাইক কৰিবা কমেণ্ট কৰিবাচোন তোমালোকে কেনে পালা বুজি পালোঁ বুলিও লিখিবা নাইবা অলপ বুজি পোৱা নাই যদি সেইখিনিও লিখিবা আজিলৈ এইখিনিতে এৰিছোঁ